টি-20 বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়ালৈ এটা বেয়া খবৰ যুৱ ক্ৰিকেটাৰ তিলক বৰ্মা আঘাতপ্ৰাপ্ত হৈছে আৰু তেখেতৰ পেটৰ বিষৰ কাৰণে ততালিকে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে যাৰ বাবে তেখেত এতিয়া তিনিখনকৈ টি-20ৰ পৰা বাদ পৰিছে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া সেই শৃংখলাটোৰ এতিয়ালৈকে ৰিপ্লেচমেণ্ট ঘোষণা কৰা হোৱা নাই আৰু এই বিষয়ে সদৰি কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই লগতে যদি চাবলৈ যোৱা হয় এতিয়া প্ৰশ্ন চৰ্চাত আহিছে যে তিলক বৰ্মা যদি সুস্থ হৈ নুঠে তেতিয়াহ'লে বিশ্বকাপৰ পৰা বাদ পৰিব নেকি তেখেত যদি বিশ্বকাপৰ পৰা বাদ পৰে তেতিয়াহ'লে তেখেতৰ স্থানত কোনে খেলিব দুগৰাকীকৈ খেলুৱৈ এতিয়া চৰ্চাত আহিছে শ্ৰেয়স আয়াৰ ৰিয়ান পৰাগ এই দুগৰাকীৰ মাজত কোনোবা এগৰাকী খেলুৱৈয়ে স্থান পাব পাৰে বিশ্বকাপৰ কাৰণে নহ'লে নিউজিলেণ্ডৰ বিৰুদ্ধে সেই খেলিবলগীয়া শৃংখলাত শ্ৰেয়স আয়াৰ কেইবাটাও দিনৰ পৰা টিম ইণ্ডিয়াৰ টি-20 ফৰ্মেটৰ পৰা বাহিৰ হৈ আছে আৰু লগতে ৰিয়ান পৰাগো বহু সময় ধৰি টি-20 দলত স্থান পোৱা নাই ৰিয়ান পৰাগে 9খনকৈ মেচ খেলিছে টিম ইণ্ডিয়াৰ কাৰণে 109 ৰান তেখেতে সংগ্ৰহ কৰিছে আৰু 6টা উইকেট দখল কৰিছে গতিকে কোনে স্থান পাব শ্ৰেয়স আয়াৰ নে ৰিয়ান পৰাগ আপোনালোকে জনাব